নমস্কাৰ, মই ৰফিকুল ইছলাম। আজি ইংৰাজী ৰিডিঙৰ বিষয়ে আৰু এটা ভিডিঅ' লৈ আহিলোঁ। আজি তোমালোকক ৱৰ্ড পেটাৰ্ণৰ বিষয়ে আলোচনা কৰিম। এই ভিডিঅ'ত ৱৰ্ড পেটাৰ্ণৰ বিষয়ে আলোচনা কৰিম। এতিয়া চোৱা, ৱৰ্ড পেটাৰ্ণ হ'ল তোমালোকৰ এনেকুৱা এটা বস্তু যিটো তুমি ধৰি লোৱা যে তুমি যদি এটা ৱৰ্ড পেটাৰ্ণ জানি লোৱা, এটা ৱৰ্ড পেটাৰ্ণ তুমি যদি জানা, তেতিয়াহ'লে এটা ৱৰ্ড পেটাৰ্ণৰ একদম কমো তোমাৰ 100 ৱৰ্ড থাকিব হ'ল। তেতিয়া তুমি এটা ৱৰ্ড পেটাৰ্ণৰ পৰা তুমি 100টা ৱৰ্ড তোমালোকৰ সহজ হৈ পৰিব। তুমি যদি তুমি 50টা ৱৰ্ড পেটাৰ্ণ জানা, বুজি পাইছা? তেতিয়াহ'লে তাৰ লগত তুমি যদি 100 এটা পূৰণ কৰি দিয়া, তেতিয়াহ'লে কিমান হ'ব? তুমি এটা ৱৰ্ড পেটাৰ্ণৰ পৰা 100 ৱৰ্ড যদি জানিব পাৰিবা, তাৰপিছত তুমি যদি 50টা ৱৰ্ড পেটাৰ্ণ জানা, তেতিয়াহ'লে তোমালোকৰ কিমান ৱৰ্ড তোমালোকৰ মুখস্থ হৈ যাব বা তোমালোকৰ অতি সহজে বাৰ্ণ কৰিব পাৰিবা। যেনেকুৱা তুমি ইয়াত ধৰি লোৱা যে 150 000 হ'ল, তাৰপিছত 005 কিমান হ'ল? 005, তাৰমানে 1, 10, 1000, 5000 ৱৰ্ড তোমালোকেও অতি সহজে তোমালোকে লিখিব পাৰিবা বা তোমালোকে পঢ়িব পাৰিবা, একদম শুদ্ধভাৱে পঢ়িব পাৰিবা। তুমি যদি 50টা ৱৰ্ড পেটাৰ্ণো তোমালোকে যদি জানা, বুজি পাইছা? এতিয়া আমি সেই ৱৰ্ড পেটাৰ্ণৰ বিষয়ে তোমালোকৰ এই ভিডিঅ'ত আলোচনা কৰিম। ৱৰ্ড পেটাৰ্ণ কাক কয়? যেনেকুৱা তুমি ইয়াত ধৰি লোৱা যে তুমি ইয়াত এনেকুৱা ক'বা যে ING, এইটো এটা ৱৰ্ড পেটাৰ্ণ হয়, বুজি পাইছা? ING, এতিয়া এই ING ৱৰ্ড পেটাৰ্ণৰ যিটো চাউণ্ড হ'ব, যিটো উচ্চাৰণ হ'ব, সেইটো আমি কি জানো যে এইটো ইং বুলি কয়, ইং। যেনেকুৱা তুমি যদি ইয়াত ধৰি লোৱা SING হ'ল, তেতিয়াহ'লে এই এছটো কি হ'ব? দ্বিতীয় চ দিয়া, আৰু এইটো প্লাছ ইং হ'ল, ইং কি হ'ল? দ্বিতীয় চ, তাৰপিছত ইং কি হৈছে? চিং। গম পাইছানে? যেনেকুৱা ইয়াত চোৱা, এইটো কি হ'ব? READ, ৰিড, তাৰ লগত প্লাছ তুমি ING এটা দি দিয়া, ইং হ'ল। এই ইংটো ইয়াত দি দিলোঁ, তেতিয়াহ'লে এইটো কি হৈ যাব? যে এইটো হ'ল কি? ৰিড। এইটো হ'ল তোমাৰ ৰিড, আৰু যোগ এইটো হৈ যাব ইং, তেতিয়াহ'লে কি হৈ যাব? এইটো ৰিডিং, ৰিডিং। যেনেকুৱা একেলগত এইটো পঢ়িলে কি পঢ়িবা? ৰিডিং। যেনেকুৱা READING, ৰিডিং। ঠিক তেনেকুৱা আমি এটা এটা ৱৰ্ড পেটাৰ্ণ জানিলে আমাৰ কি হয়? সেই বানানবোৰ শুদ্ধ হৈ আহে। আজি কিছুমান ৱৰ্ড পেটাৰ্ণ, তাৰমানে এটা ৱৰ্ড পেটাৰ্ণ কিছুমান মই ৱৰ্ড লৈ আহিলোঁ, দেখুৱাই দি চোৱাচোন। ইয়াত চোৱা, SION, ইয়াৰ যিটো চাউণ্ড হ'ব, উচ্চাৰণ হ'ব, এইটো কি হ'ব? শন হ'ল। তেতিয়াহ'লে তুমি এইখিনি যদি গম পোৱা যে SION যদি একেলগত থাকে, তেতিয়াহ'লে ইয়াৰ যিটো উচ্চাৰণ হ'ব, চাউণ্ড হ'ব, এইটো শন হ'ব। ঠিক তেনেকৈ যদি আমি ইয়াৰ পৰা চোৱা যে এই যিটো SION আছে, শেষত চোৱা SION আছে, তেতিয়াহ'লে আমি এইখিনি ধুনীয়াকৈ গম পালোঁ। ইয়াত চোৱা ডবল এছ আছে, তথাপিও ডবল এছ থাকিলেও এটা এছৰ দৰে চাউণ্ড কৰিবা। তেতিয়া হ'ল ইয়াত চোৱা, আমি এইখিনিৰ পৰা এটা শন বুলি গম পালোঁ। তেতিয়া ইয়াত কি আছে? ADMI, এডমি, ইয়াত শন, তাৰমানে এডমিশন হ'ল। এই ৱৰ্ডটো অকণ দীঘলীয়া আছে, তথাপিও কিন্তু ৱৰ্ড পেটাৰ্ণ জানিলে চোৱা একদম সহজ হৈ পৰিছে। তাৰমানে আমি ৱৰ্ড পেটাৰ্ণ যদি জানো, তেতিয়া দীঘলীয়া ৱৰ্ডবোৰো আমাৰ কেতিয়াও ভুল নহ'ব, বুজি পাইছা? এইটো কাৰণে আমি ৱৰ্ড পেটাৰ্ণটো জানিব লাগে। ইয়াত চোৱা ADHE কি হৈছে? AD, ইয়াত চোৱা শন, এডিশন হ'ল। ইয়াত চোৱা SION, এইখিনি হ'ল শন, তাৰপিছত কি আছে? ভিজন, কিন্তু এইটো SION জন হ'ব, বিজন, এইটো শন নহয়, বিজন। তাৰমানে SION কেতিয়াবা শনৰ দৰে উচ্চাৰণ হয়, কেতিয়াবা জনৰ দৰে উচ্চাৰণ হয়, মানে কেতিয়াবা এছটো বৃক্ষাত জৰ দৰে চাউণ্ড আহি যায় হ'ল। ইয়াত চোৱা
eversion shun eversion হ'ল eversion ইয়াত চোৱা c ইয়াত চোৱা sion shun session কি হ'ব এইটো session ইয়াত চোৱা COMMISSION তাৰ মানে ইয়াত চোৱা ইয়াতো ডবল এছ আছে তেতিয়া আমি শান ধৰো কিন্তু এই তুমি যদি এইখিনি গম পোৱা তেতিয়ালে এইখিনি তুমি নিশ্চয় ক'ব পাৰিবা COM ডবল এম আছে ইয়াত কিন্তু ইয়াত ডবল এম থাকিলেও এটা এমৰ দৰে সাউন্ড কৰিবা তেতিয়া COM কম আই কমি ইয়াত শান কমিশন বুজি পাইছা মানে অটো তোমাৰ কি হ'ব ওয়ার্ড প্যাটার্নটো জানিলে আমাৰ ওয়ার্ড বিলাক যিমান দীঘলীয়া হলো আমাৰ কি হয় আমি পঢ়োতে অকন সহজ হয় বুজি পাইছা ইয়াত চোৱা যেনেকুৱা DIS দিস CUS কাস আকৌ এইখিনি হল শন ডিসকাশন বুজি পাইছা ইয়াত চোৱা মানে আমি এটো ভাঙি দিছো মাজত ভাঙি দিয়াৰ পিছতো আমাৰ কি ভাঙি দিলে কি হয় আমাৰ অৰ্থ আৰু সহজ হৈ পৰে হল তেতিয়া এইখিনি হল DIS দিস CUS কাস SION শন ডিসকাশন বুজি পাইছা নে এতিয়া চোৱা DIVER DI কি হৈছে DBER ভাৰ ডি ভাৰ এইখিনি হল শন কি হল এতিয়া ডি ভাৰ শন ইয়াত তুমি অকন বুজিবলৈ চেষ্টা কৰিবা তোমালোকে যে এ অৰ্থটো যেটো আছে হয় দীঘল আছে অৰ্থটো হ'ব পাৰে ইয়াত দীঘল আছে বুজি পাইছা যেনেকৈ ইয়াত চোৱা DIVER মই এটা ভাঙি দিছো তাৰ পিছত চোৱা ডি ভাৰ কি আছে শন আছে SION ইয়াত চোৱা সে DIVER এটো হল কি হৈ যাব তোমাৰ ডিভাৰ তাৰ মানে DIDVER ভাৰ তাৰ মানে ডি তাৰ পিছত যোগ VER ভাৰ যোগ ডিভাৰ তাৰ পিছত কি আছে ইয়াত শন আছে হল শন এই গুটেখিনি তুমি একেলগত কে লগাই দিয়াচোন চোৱা চাবা ডি ভাৰ শন হল তাৰ মানে এই গুটেখিনি কি হৈছে এতিয়া ডিভাৰশন বুজি পাইছা এতিয়া আমি এই অৰ্ড প্যাটাৰ্নটো জানাৰ লগে লগে আমি ডাঙৰ যিবোৰ অৰ্ড আছে সেই অৰ্ডবোৰ আমাৰ কাৰণে অতি সহজ হৈ পৰিছে তাৰ মানে তুমি এইখিনি জানিলাই অৰ্ড প্যাটাৰ্নত তুমি এইখিনি পাইছাই যে এটো হল শন তেতিয়ালে তুমি এইখিনিহে খালি জানিব লাগিব তে DIVER আৰু এটা কথা মনত ৰাখিবা যে ই আৰু আৰ একেলগত থাকিলে এটো সদায় আৰ দৰে সাউন্ডটো আহে তাৰ মানে ER মানে আৰৰ আগত যদি ইয়াত আৰ আছে তাৰ আগত যদি ই থাকে হল তেতিয়ালে ই টু আ বুজাব বুজি পাইছা এতিয়া চোৱা ইয়াত চোৱা DIDVIV ইয়াৰ এইখিনি হল শন ডিভি শন DIVSION ইয়াত চোৱা যেনেকুৱা DIVISION হল ইয়াত চোৱা DIVISION ইয়াত চোৱা তোমালোকে যেনেকুৱা DI তেতিয়া এইটো কি হল ডি হল যোগ VI এটো কি হৈ গল ভি ডি ভি তাৰপিছত যোগ SION এটো হৈ গল তোমাৰ শন কি হৈ গল এতিয়া ডিভিশন গুটেখিনি একেলগত লগাই দিলে কি হৈ যাব ডিভিশন হল তাৰ মানে DID আকৌ VIVSION ডিভিশন বুজি পাইছা তাৰ মানে আমি অৰ্ড প্যাটাৰ্নটো জানাৰ লগে লগে আমাৰ অৰ্থটো কি হৈ যায় সৰু হৈ যায় মানে যেটো অৰ্ড দীঘলীয়া অৰ্ড থাকিলে এটো সৰু হৈ যায় আৰু সৰু হোৱাৰ কাৰণে আমাৰ কি হয় অৰ্থটো সহজ হৈ পৰে বুজি পাইছা এইখিনি বুজি পালো এটা চোৱা
লিজন এইটো আছে ইয়াত দ্বিতীয় বিকাশ ধৰি বুজাব লিজন এইখিনি হ'ল ইয়াত চোৱা সাইড সাইড যেনেকুৱা এ সাইড বেক সাইড বি সাইড এফ সাইডস ব্ৰড সাইড কনসিডাৰ ইয়াত চোৱা কনসিডাৰ ইয়াত ই আৰ এটা লগাই দিছে মানে আগতে কৈছো যে আৰ আগত ই থাকিলে ইটো আকাৰ হৈ যাব তেতিয়ালে সিডাৰ কনসিডাৰ কাউন্ট্রি সাইড আকৌ চোৱা এটো অৰ্থটা নহয় ফায়াৰ সাইড হিল সাইড ইনসাইড আউটসাইড বুজি পাইছা মানে কিছুমান ইয়াত আছে কিছুমান তোমাৰ হেৰি নহয় এই অৰ্থপাটান নাই এইখিনি এইটো অৰ্থপাটান নাই এইটোতো নাই ক'ব পাৰি মানে সাইড যেটো হল আমাৰ অৰ্থপাটান আছিলে কিটো আছিলে সাইড আছিলে তেতিয়া হলে আমাৰ এইটো সাইড এ সাইড পালো বেক সাইড পালো বি সাইড পালো এফ সাইড পালো আকৌ ব্ৰড সাইড পালো তাৰপিছত চোৱা ফায়াৰ সাইড পালো হিল সাইড পালো ইনসাইড আউটসাইড চোৱা এই সাইডবোৰ য'ত আছে আমি বহুতে অকণ ধুনীয়া হৈছে আৰু পঢ়াত অকণ সহজ হৈছে যেনেকুৱা চোৱা এইখিনিত চোৱা ইয়াত অৰ্থপাটান কি আছে সাম বুজি পাইছা ইয়াত কি অৰ্থপাটান কি আছে সাম ইয়াত চোৱা সামৱান অটোসাম অসাম তাৰপিছত ব্ৰাইট সামবডি হ'ল ফৰসাম গেইসাম হ্যান্ডসাম তাৰপিছত চোৱা সামহাউ সামথিং বুজি পাইছা মানে চোৱা অৰ্থপাটানবোৰ অকণ দীঘলীয়া আছে যেনেকৈ চোৱা হ্যান্ডসাম ইয়াত চোৱা HAND hand SOME handsome ইয়াত চোৱা HOND hand যেনেকুৱা HONAND একেলগত আছে যোগ কৰি দিবা নহলে এইটো তুমি ভাঙিব পাৰা যেনেকুৱা চোৱা এইটো HAND hand এইখিনি এটা হৈ গ'ল তাৰপিছত SOME সাম এইখিনি হ'ল সাম এইখিনি হ'ল হ্যান্ড সাম বুজি পাইছা তেতিয়াহ'লে আজি তোমালোকক অৰ্থপাটানৰ বিষয়ে অকণ আলোচনা কৰিলোঁ নেক্সট ভিডিঅ'ত আৰু এটা স্পেলিঙৰ বিষয়ে আলোচনা কৰিম গতিকে আজি ভিডিঅ'টো ইমানেই ধন্যবাদ